ভাগৱতত বিভিন্ন দৃষ্টিৰে বিভিন্ন অৰ্থ আছে। সেইবাবে কোৱা হৈছে যে ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, ইটো কথা কহিলো সাৰ। ভাগৱত সৰ্ববেদান্ত সাৰ হি শ্ৰী ভাগৱত মিশ্যতে। সমস্ত বেদ বেদান্তৰ সাৰস্বৰূপ গ্ৰন্থ হৈছে ভাগৱত। এই ভাগৱতত বিভিন্ন দৃষ্টিৰ পৰা বিভিন্ন অৰ্থ আছে। তাৰ প্ৰকৃত অৰ্থটো অনুধাৱন কৰিবলৈ প্ৰয়োজন সন্তসকলৰ মাজত তাক আলাপ আলোচনা কৰাৰ। কাৰণ যেতিয়ালৈকে আমি নিজৰ মনৰূপী মথুৰাত কৃষ্ণ কথা মথন কৰা নাযায়, তেতিয়ালৈকে তাত কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়। যেতিয়ালৈকে হৰি কথা মথন নহয়, তেতিয়ালৈকে সেই হৰি কথাৰ পৰা তাৰ প্ৰকৃত যিখিনি তাৎপৰ্য তত্ত্ব লীলা তাৰ আস্বাদন ৰস আস্বাদন কৰাটো অসম্ভৱ। সেইবাবে সন্তসকলৰ মাজত এই ভাগৱত কথা হৰি কথা আলোচনা কৰাৰ প্ৰয়োজন। সৌনকাৰী ঋষিসকলেও পূৰ্বতে সেই আলোচনাৰ মাধ্যমেৰেহে ভাগৱতমুখী হৈছিল। এতিয়া যদিও শ্ৰীমদ ভাগৱতৰ দ্বাদশ স্কন্ধ পাঠ হৈছে, দ্বাদশত পোনপ্ৰথমতে এতিয়া বৰ্ণিত হৈছে ৰাজবংশাৱলী কথন আৰু কলিৰ যুগধৰ্ম নিৰ্ণয়। এই কথাখিনিত সোমোৱাৰ প্ৰাক মুহূৰ্তত এই কথাটো বিচাৰণীয় বিষয় যে ভাগৱতত যি দশ লক্ষণ বৰ্ণনা কৰা হৈছে, সেই দশ লক্ষণৰ প্ৰকৃত আৰম্ভণি হৈছে তৃতীয় স্কন্ধৰ পৰা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ। প্ৰথম আৰু দ্বিতীয় স্কন্ধত বৰ্ণনা কৰা হৈছে যে এজন ব্যক্তি ভাগৱত মাৰ্গত আগবাঢ়িবলৈ হ'লে কেনেধৰণৰ এটা পদ্ধতি অৱলম্বন কৰি আগবাঢ়িব পাৰিব। পোনপ্ৰথমতেই ভাগৱত বৰ্ণিত প্ৰথম লক্ষণ হৈছে ঈশ্বৰৰ সৰ্গ। সৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি। ভগৱন্তই এই সৃষ্টিখন ৰচনা কৰিবলৈ যাওঁতে কিদৰে তত্ত্বসমূহ নিৰূপণ কৰিছিল, সেই তত্ত্বসমূহৰ বৰ্ণনা আহিছে তৃতীয় স্কন্ধত। সৰ্গৰ পাছতে হৈছে বিসৰ্গ লক্ষণৰ কথা। বিসৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰাকৃত সৃষ্টি। ভগৱন্তই কিদৰে বিভিন্ন জীৱ শৰীৰ এই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ জীৱগণক সৃষ্টি কৰিলে, সেই সম্পৰ্কিত বৰ্ণিত হৈছে বিসৰ্গ লক্ষণত। স্থিতি, এই জগতখন ক'ত স্থিত হৈ আছে, উটি সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে কি ধাৰাৰে এই সৃষ্টি প্ৰৱৰ্তন হৈ আছে। মন্বন্তৰ 14জন মনুৰ সাপেক্ষে সংসাৰত ঈশ্বৰৰ লীলাসমূহ ভিন্ন হয়। গতিকে প্ৰতিজন মনুৰ শাসনকালত প্ৰতিটো মন্বন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলাসমূহ কি, সেই বিষয়ে আছে ভাগৱতত। ঈশানু কথা সহজ অৰ্থত ভাগৱত বুলিলেই বুজা যায় ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম, য'ত ভগৱন্তৰ লীলা কীৰ্তন কৰা হৈছে। ইয়াক কোনে জানিব পাৰিব? আজি যিদৰে ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিগৰাকীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কোনে জানে? সাধাৰণ প্ৰজাসকলে নাজানে। যিসকল ব্যক্তি তেওঁৰ সৈতে জড়িত সেইসকলেহে জানে। ভাগৱতত কাৰ কথা কোৱা হৈছে? সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ অধিনায়ক ভগৱন্ত কৃষ্ণৰ কথা। ইয়াক কোনোবাই কলে বুলিয়েই জানিব নোৱাৰে। তেওঁৰ অন্তৰত সেই পূৰ্বজন্মৰ কৃত পুণ্য থাকিব লাগিব, তেতিয়াহে তেওঁৰ অন্তৰত কৃষ্ণ কথা শ্ৰৱণৰ প্ৰতি জিজ্ঞাসাটো বৃদ্ধি পাব। আৰু সেই যাৰ অন্তৰত, কাৰণ যাৰো আছে পুণ্য অসংখ্যাত সিহে পাতে কৰ্ণ হৰি কথাত, যাৰ পূৰ্বজন্মৰ আৰ্জিত পুণ্য আছে তেওঁহে হৰি কথাত কাণখন দিব পাৰিব। আৰু তেনেজন পুণ্যশালীয়ে বাবেই হৈছে ভাগৱতত। কাৰণ যাৰ জৰিয়তে আমি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ অধিনায়ক ভগৱন্ত কৃষ্ণৰ আচৰিত লীলা গুণ সম্পৰ্কে জানিব পাৰোঁ। আৰু সেই বিষয়ে বৰ্ণিত হৈছে ঈশানু কথাত। ইয়াৰ পাছত হৈছে নিৰোধ। জীৱই নিৰন্তৰ জন্ম মৃত্যু জৰা ব্যাধি, ইয়াৰ জৰিয়তে আমি নিত্য নিৰন্তৰ ভ্ৰমণ কৰি আছোঁ। গতিকে এই জন্ম মৃত্যু প্ৰক্ৰিয়াটোক কিদৰে নিৰোধ কৰিব পৰা যায়, ৰোধ কৰিব পৰা যায়, সেই বিষয়ে আছে ভাগৱতত। ইয়াৰ পাছতে আহিছে মুক্তিৰ কথা। জীৱই এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰটোৰ পৰা উদ্ধাৰৰ বাবে কাৰ প্ৰয়োজন? মুক্তি, মুখ্য প্ৰাপ্তিৰ। সেই মুক্তিৰ বাবে আমি আশ্ৰয় লৈ যাব লাগিব। কাৰ আশ্ৰয়ত গৈ সেই মুক্তি সম্ভৱ? সেই আশ্ৰয় লক্ষণৰ কথা বৰ্ণনা কৰিছে এই দ্বাদশ স্কন্ধই। ৰজা পৰীক্ষিতে যি স্কন্ধত 7 দিনৰ পাছত
পৰম মুখ্যৰ জ্ঞান লাভ কৰিছিল। এতিয়া চাওকচোন, কলিযুগৰ মনুষ্য হিচাপত আৰু নিশ্চয়কৈ ধৰি লওক অনুষ্ঠানটো দুদিনীয়া কাৰণে দ্বাদশ স্কন্ধ টিকেট নিৰ্বাচন কৰা হৈছে। গতিকে এই দ্বাদশ স্কন্ধৰ পোনপ্ৰথম প্ৰসংগতে হৈছে কলিৰ ৰাজবংশাৱলী কথন, যে যেতিয়া মহামুনি শুকদেৱে ৰজা পৰীক্ষিতৰ সন্মুখত ভাগৱতৰ কথা কৈ কৈ একেবাৰে দ্বাদশ স্কন্ধ পালেগৈ, তেতিয়া ৰজা পৰীক্ষিতৰ ওচৰত শুকদেৱে আগন্তুক সময়ৰ কলিযুগৰ লক্ষণবিলাক, কলিযুগৰ সমাজ ব্যৱস্থা, কলিযুগৰ চিন্তাধাৰা কেনেধৰণৰ হ'ব এই সম্পৰ্কত বৰ্ণনা আগবঢ়াইছে। এতিয়া চাওকচোন, এই কথা প্ৰসংগত লাগি ক'বলৈ যাওঁতেই এটি প্ৰসংগ আহে মহাভাৰতৰ। যেতিয়া ভগৱন্ত কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণ কৰাৰ আগমুহূৰ্তত অৰ্জুন, ভীম, নকুল, সহদেৱ এই চাৰিওজন ভাতৃয়ে ৰজা যুধিষ্ঠিৰৰ ওচৰত বোলে জিজ্ঞাসা প্ৰকাশ কৰিছিল যে দাদা, এতিয়াতো ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত দাপৰৰ শেষত কলিৰ আগমন ঘটিব, গতিকে কলিৰ আগমন ঘটাৰ লগে লগে কলিৰ লক্ষণবিলাকনো কেনেধৰণৰ প্ৰস্ফুটিত হ'ব সেই বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। তেতিয়া বোলে মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে সেই ভাতৃসকল, কলিৰ আগমন ঘটিব এনে নহয়, কলিৰ ইতিমধ্যেই আগমন ঘটিলে। যেইখিনি মুহূৰ্তত ভগৱন্ত কৃষ্ণই বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিলে তৎমুহূৰ্তে কলিয়ে আহি, কলি মানে কি সহজ অৰ্থত বেয়া গুণবিলাক, গতিকে সেই বেয়া গুণবিলাকে পালিয়ে পোখালিয়ে খুপিটি ধৰিলেহি। তেতিয়াহ'লে বোলে কেনেদৰে আমি সেই কলিৰ লক্ষণবিলাকক চিনি পাম? তাৰ বাবে বোলে একো কৰিব নালাগে, তোমালোক আমাৰ ৰাজ্যৰ চাৰিওদিশে ভ্ৰমণ কৰি আহা, আৰু চাৰিওদিশে ভ্ৰমণ কৰিবলৈ গ'লে তেতিয়া তোমালোকে তাত কলিৰ লক্ষণবিলাক স্বতঃস্ফুতভাৱে দেখা পাবা। আৰু সেই আজ্ঞাকে শিৰত গ্ৰহণ কৰিবলৈ চাৰিওজন ভাতৃ জম্বুদ্বীপৰ চাৰিওদিশে ভ্ৰমণ কৰিবলৈ ওলাই গ'ল। আৰু চাৰিওদিশে ভ্ৰমণ কৰিবলৈ ওলাই যাওঁতে চাৰিওজন ভাতৃয়ে ৰাজ্যৰ চাৰিও প্ৰান্তত চাৰিটি অকণমান অদ্ভুত দৃশ্য দেখা পাইছিল। অৰ্জুনে গৈ দেখিছিলগৈ এজন ব্যক্তি বোলে এখন নৈত ডিঙিলৈকে পানীত ডুব গৈ আছে, কিন্তু তাৰ পাছতো বোলে তেওঁ পিয়াসত মোক পানী লাগে বুলি চিঞৰি আছিল। এতিয়া অৰ্জুনে ভাবিছে ব্যক্তিজন নৈতে নামি আছে, নৈত নামি থকাৰ পাছতো তেওঁ পানী লাগে বুলি কিয় চিঞৰি আছে? এই কথাটো সহজভাৱে অৰ্জুনে ল'ব নোৱাৰিলে। ভীমে দেখিলে গৈ বোলে এজনী মহে পথাৰত সন্মুখত কোমল কোমল ঘাঁহ গজি আছে। সেই মহজনীয়ে বোলে সন্মুখত গজি থকা ঘাঁহবিলাক খাই থকা নাই, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। সন্মুখত বোলে ইমান ভাল ভাল ঘাঁহ গজি আছে, সেইবিলাক খোৱা নাই, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। এইটো কি দৃশ্য? ইয়াৰ পাছত বোলে নকুলে দেখিলে গৈ এজনী গাই গৰুৱে নিজৰ পোৱালিটোক ইমান চেলেকিছে মৰমতে, চেলেকুতে বোলে গৰু পোৱালিটোৰ সেই হাড় ছাল ওলাই গৈছে। তাৰপিছত সহদেৱে দেখিলে গৈ ৰাজ্যৰ পশ্চিম প্ৰান্তত, যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তত মৰুভূমি আছে, ৰাজস্থানৰ পৰা আৰম্ভ কৰি, নহয়নে? মৰুভূমিৰ মাজত বোলে এটা সৰোবৰ আছে, আৰু সেই সৰোবৰৰ মাজত বোলে পদুম ফুল ফুলি আছে। মৰুভূমিৰ মাজত পানী পোৱাটোৱে বহুত দুৰ্লভ, আৰু পদুম ফুল ফুলিবলৈ হ'লে শিপা বহুত তললৈ যাব লাগে। গতিকে মৰুভূমি সদৃশ পৰিৱেশৰ মাজত পদুম ফুল কেনেকৈ ফুলি আছে? এই দৃশ্যকেইটাকে দেখি বোলে যেতিয়া সেই চাৰিওজন ভাতৃ উভতি আহি ৰজা যুধিষ্ঠিৰৰ আগত ক'লেহি যে দাদা, আমি এনেদৰে কিছুমান বিৰূপ দৃশ্য দেখা পালোঁ। এই যুধিষ্ঠিৰে কৈছে বোলে সেয়াই কলিৰ লক্ষণ। বোলে কেনেদৰে? এই যিজন ব্যক্তি নৈত ডুব গৈ আছিল পানীত এডিঙিলৈকে, অথচ পিয়াহ লাগে বুলি তেওঁ চিঞৰি আছিল। কলিত এনেকুৱা ধৰণৰ প্ৰবৃত্তিয়ে বৃদ্ধি পাব। ধন, যশ, পদ, মৰ্যাদাৰ এডিঙিলৈকে ডুব গৈ থকাৰ পাছতো কেতিয়াও মানুহে নিজে তৃপ্তি হৈছোঁ বুলি ক'ব নোৱাৰে, যে অতৃপ্ত বাসনাটো কলিত ৰৈ থাকিব। জুইকুৰাত যিমানে ঘিউ ঢালি দিয়া যায় সিমানে জুইকুৰা দপদপকৈ জ্বলি যায়। গতিকে ইয়াত বহি থকা আমি কোনো লোকে মোক আৰু একো নালাগে, হৈ গ'ল, এই কথাষাৰ কিন্তু কোনেও ক'ব নোৱাৰোঁ। সেইটো হৈছে বাস্তৱিকতা। কিয়? সংসাৰখনত যত যিমান ভোগৰ মাধ্যম আছে অপূৰ্ণ। কেনেকৈ অপূৰ্ণ? আজি কাৰোবাৰ গৃহত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ ছমাহ বছৰিকলৈ কাৰো গৃহত একেই নাথাকে। কোনোবাই চাকৰি এটাও যদি পাইছে, পোৱা দিনাৰ আনন্দ ছমাহ বছৰিকলৈ কাৰো গৃহত একেই নাথাকে। কিন্তু আজি অত বছৰে আমি একে ভাগৱতকে পঢ়ি আহিছোঁ, কোনেও ক'ব নোৱাৰে যে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে। একে ঘোষা আমি পাঠ কৰি আহিছোঁ। এইটো কথা বেলেগ যে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিলে আপোনাৰ শৰীৰটো অৱশ হৈ যাব পাৰে, কিন্তু আকৌ যদি সেই ভগৱন্তৰ দিব্য গুণলীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা যায় ভাৱপূৰ্ণ হৈ,
তেতিয়া তাত সেই আনন্দটো অনুভৱ কৰিব পৰা যায়। এইটোৱে হৈছে, এটা হৈছে ভৌতিক আনন্দ, এটা হৈছে আধ্যাত্মিক আনন্দ। ভাগৱতে এইটো কোৱা নাই যে আধ্যাত্মিক আনন্দ পাবলৈ হ'লে আপুনি সংসাৰখন এৰি ক'ৰবালৈ যাবগৈ লাগিব। সংসাৰত সংযমী হৈ ভোগ কৰাটো হৈছে ভাগৱতৰ বিধান। ইয়াৰ পাছত যে দেখিছিল এই ভীমে এজনী মহে সন্মুখত গজি থকা ঘাঁহবিলাক নাখায়, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। বোলে কলিত এনেকুৱা ধৰণৰ প্ৰবৃত্তিও বৃদ্ধি পাব যে ধৰ্মৰ মাৰ্গেৰে যিটো অৰ্জন হৈছে তাত মতি নাথাকে, অধৰ্মৰেও কিবা এটা অৰ্জন কৰিব পাৰিনি তালৈ চিন্তা থাকিব। মই নিজৰ ভাষাৰে কৈছোঁ যেনিবা, বোলে টেবুলৰ ওপৰত পোৱাগিটাই নাটেগে, টেবুলৰ তললৈও আশা থাকিব। বুজি পাইছেই চাগে কি ক'ব বিচৰা হৈছে। গতিকে অধৰ্মৰে অৰ্জন কৰা সহস্ৰ ধনো যদি সহস্ৰ অশ্বমেধ যজ্ঞ আয়োজন কৰিবলৈও লগোৱা হয়, তেতিয়াহ'লে তাত পুণ্য নাই। আৰু সংসাৰত তাপিত হৈ অৰ্জন কৰা সামান্য এটি ৰতিও যদি ঈশ্বৰৰ কৰ্মৰ অৰ্থে অৰ্পণ কৰা হয়, সিও মহাপুণ্য হয়গৈ। সংসাৰত তাপিত তেওঁ হ'ব লাগিব। ৰিক্সাৱালাজনে দিনটোত কষ্ট কৰিছে, নহয়নে? কষ্ট কৰি যি অৰ্জন কৰিছে তেওঁ তাপিত হৈছে। তাপিত হৈ যি অৰ্জন কৰিছে তাৰ পৰা যদি এক ৰতিও ঈশ্বৰৰ অৰ্থে লগাইছে, সেইটো মহাপুণ্য হ'ব। কিন্তু মই যদি বহুত অধৰ্মৰে বহুখিনি অৰ্জন কৰাৰ পাছত সেই বহুখিনি অৰ্ধাংশ ধৰ্মৰ কৰ্মত লগাই দিওঁ, তাৰ পৰা কিন্তু সেই পুণ্য প্ৰকৃত ফলটো মই পোৱাৰ পৰা বঞ্চিত হ'ম। গতিকে কলিত এই মানসিকতাবিলাক বৃদ্ধি পাব। আৰু চাওকচোন তৃতীয়তে কি দেখিছিলগৈ, এজনী গৰুৱে নিজৰ পৰিয়াল পোৱালিটোক মৰমতে ইমান চেলেকিছে বোলে হাড় ছাল ওলাই গৈছে। এতিয়া বোলে কলিযুগত এই ৰজাসকলেও বুজি ল'ব লাগিব আৰু নিজৰ মতে, নহয়নে? ৰজাসকলেও বোলে প্ৰজাক মৰমৰ চলৰে চেলেকি চেলেকি হাড় ছাল উলিয়াই দিব। বৰ্তমান দেশকালৰ পৰিস্থিতি সেইটোৱেই। একেবাৰে শেষত যে সহদেৱে দেখিছিলগৈ এখন মৰুভূমিত পদুম ফুল ফুলি আছে। কলিত বোলে চাৰিওফালে যদিও অধৰ্ম বৃদ্ধি পাব, চাৰিওফালে হিংসা, নহয়নে, ধৰ্ষণ, বলাৎকাৰ, এইবিলাক কিমান জঘন্য কৰ্ম, এইবিলাক যদিও বৃদ্ধি পাব, তাৰ মাজতো কিন্তু ধৰ্ম থাকিব। তাৰ মাজতো কিন্তু ধৰ্মক ধৰি থাকিবলৈ সৎলোকৰ আবিৰ্ভাৱ হ'ব, তেওঁলোকে ধৰ্মক ধৰি ৰাখিব। আজি চাওকচোন গোটেই পৃথিৱীখনত চাবলৈ গ'লে কিমান অপ্ৰীতিকৰ অশান্তি পৰিস্থিতি, নহয়নে? তাৰ মাজত কিন্তু আমি অসমীয়াসকল বহুত সুৰক্ষিত হৈ আছোঁ। বিশেষকৈ যদি সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলাই যদি আমি ক'বলৈ যাওঁ, চাওকচোন আজিৰ পৰা 2-2.5 বছৰ আগত কৰোণাৰ সময়ত যিটো পৰিস্থিতি সৃষ্টি হৈছিল আমাৰ অসমতো স্পৰ্শ কৰিলে, কিন্তু আপোনাৰ মোৰ বংশ পৰিয়ালত ইমান হাহাকাৰ নালাগিল যে নাখাই নবৈ কোনোবা মৰিব লগা হ'ল, নাখাই নবৈ কোনোবা বহুত। আমাৰ অসমীয়া মানুহেতো আপোনাৰ কি ক'লে আগফালে নোলায়, পাছফালে ধৰি লওক ওলাই পেলাই কথা পাতি সেই দিনকেইটা পাৰ হৈ গুচি গ'ল, হয়নে? কিন্তু বাকী বিশ্বত যিটো পৰিস্থিতি সৃষ্টি হ'ল, দিল্লীত অক্সিজেনৰ এটা চিলিণ্ডাৰ কিনিবলৈকে 7,000-8,000 টকা খৰচ কৰিব লগা হ'ল। আপোনাৰ মোৰ বাবে ইমানখিনি কষ্টকৰ পৰিস্থিতি সৃষ্টি নহ'ল। কিয়? অন্তত মানুহখিনি যেনে তেনে পাকে প্ৰকাৰে হ'লেও ঈশ্বৰমুখী কৰাৰ ব্যৱস্থাটো আছে, সেইবাবে ঈশ্বৰমুখী ব্যৱস্থাটো লাগে। যদিও কলিক অধৰ্মৰ যুগ বুলি কোৱা হৈছে, কিন্তু তাৰ মাজতো যদি ধৰ্মক ধৰি ৰখা হয়, তেতিয়া সেইজন ব্যক্তিয়ে বাহ্যিক ৰূপত কলিযুগত থাকিলেও আন্তৰিকভাৱে সত্যযুগৰ দৰে এটা জীৱন যাপন কৰিব পাৰে। সত্যযুগ মানে য'ত পবিত্ৰতা আছে, য'ত দিব্যতা আছে, য'ত সংযম আছে, নহয়নে? গতিকে আমাক কেনেকুৱা জীৱন লাগে? এটা শুদ্ধ সাত্বিক জীৱন। আৰু সেই শুদ্ধ সাত্বিক জীৱন প্ৰদানৰ বাবে ভাগৱতৰ মাৰ্গদৰ্শন। আৰম্ভণিতে কি ক'লে? ভাগৱতত পদ, যশ, মৰ্যাদা, মান, সন্মান, বিত্ত এইবিলাক পোৱাৰ কথা নাই। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। ৰজা পৰীক্ষিতৰ মুখ্য কথা। ৰজা পৰীক্ষিতে কি পাইছিল? মৃত্যুৰ বাবে অভিশাপ, মৰিবলৈ অভিশাপ পাইছিল। কিন্তু সেই মৃত্যুকো ৰজা পৰীক্ষিতে মুখ্যলৈ ৰূপান্তৰ কৰিব পাৰিলে। কিয়? এনেতো নহয় যে 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনাৰ পাছত তক্ষক তেওঁৰ ওচৰলৈ অহা নাই, তক্ষকে তেওঁ দংশন কৰা নাই। আমি সকলোৱে জানো যে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰাৰ পাছতো ৰজা পৰীক্ষিতৰ ওচৰলৈ কিন্তু তক্ষকৰ আগমন ঘটিছে। আৰু সেই তক্ষকে দংশন কৰিলতে কি হৈছে? ৰজা পৰীক্ষিতে শৰীৰ এৰিছে। তেতিয়াহ'লে মৃত্যুটোক আঁতৰাব পাৰিছে জানো? ভক্তি এই কাৰণে কৰা নাযায় যে মোৰ জীৱনত যিমানখিনি গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ আছে এইবিলাক মোৰ জীৱনৰ পৰা আঁতৰি থাকিব। কাৰণ আমাৰ সৰহসংখ্যক মানুহৰ মনৰ চিন্তাটো হৈছে কি? ধৰ্ম এইকাৰণেই কৰিব লাগে, ভক্তি এইকাৰণেই কৰিব লাগে যে জীৱনৰ দুখখিনি আঁতৰি থাকে। সেইকাৰণে ভক্তি কৰা নাযায়। ভক্তি কিয় কৰা যায়? যে জীৱনত যিমানখিনি দৈৱ দুখ, কাল দুখ এইবিলাক কি? নিজৰ কৰ্ম সংস্কাৰ।
যিবিলাক পাব লগা আছে সকলো আহক জীৱনলৈ, কিন্তু মোক বিচলিত কৰিব নোৱাৰে, সেইকাৰণে ভক্তি কৰা যায়। নহ'লে চাওকচোন, ভক্ত প্ৰহ্লাদ নিজৰে পিতৃৰ পৰা 5 বছৰ বয়সতে ইমানখিনি কষ্ট পাইছে, তাৰ 1% কষ্টও আপুনি মই জীৱনত পাইছোঁ বুলি ক'ব পাৰোঁনে? আজিকালি ল'ৰা ছোৱালীৰ দৰে বোলে 24 ঘণ্টা মোবাইলটোকে চাই বহি থাকে, সেইকাৰণে বোলে দেউতাকে গালি পাৰিলে, দেউতাকে শাস্তি দিলে, তেতিয়া অকণ বুজিবলৈ ৰাস্তা এটা আছে। ঈশ্বৰ ভক্তিহে কৰিছিল 5 বছৰ বয়সতে। আমাৰ কি হয়, অকণমান দুখ এটা পালে কণা ভগৱন্তই মুখে দেখিলেগৈ চিধাই আমি ভগৱন্তক দুখ দিওঁ। ভক্ত ধ্ৰুৱ জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান, নিজৰ দেউতাকৰ কোচতে উঠিবলৈ নিদিলে সুৰুচি মাতৃয়ে, নহয়নে? সতিনীৰ সন্তান বুলি আঁতৰাই পঠালে। সেই দুখতে ভগৱন্তক বিচাৰি ভক্ত ধ্ৰুৱই গৃহ ত্যাগ কৰি গুচি গৈছে। 5 বছৰ বয়সতে সেই ভক্ত ধ্ৰুৱই যিমানখিনি দুখ পাইছিল, তাৰ 1% জানো আপোনাৰ মোৰ জীৱনত আছে? নাই। বিপ্ৰ দামোদৰ ঈশ্বৰৰে সখা সুহৃদ, খাবলৈ এমুঠি চাউল নাই, আপুনি মইতো দুবেলা দুমুঠি পাইছোঁ, 2-3 দিন কেতিয়াবা নোখোৱাকৈ পাৰ হৈ যায়। ৰজা অম্বৰীশ, ৰজা হৰিচন্দ্ৰ, চাওকচোন হৰিচন্দ্ৰৰ কথাটো আমি সকলোৱে জানো, ঈশ্বৰ ভক্তিহে কৰিছিল, একো যজ্ঞ কৰ্ম কৰা নাই, একো কৰ্মকাণ্ড কৰা নাই। গতিকে ভক্তি কৰাটো আমি যদিও কৈ থাকোঁ যে আটাইতকৈ সহজ, কিন্তু সহজ নহয়, ভক্তি কৰাটো আটাইতকৈ টান। কৃষ্ণ বুলি ক'লেই সকলো হৈ নাযায়, তেওঁৰ প্ৰতি বিশ্বাসটোতো লাগিব, দৃঢ়তাটোতো লাগিব, নহয়নে? সেই বিশ্বাসকে প্ৰতিপন্ন কৰিবলৈ গৈ চাওকচোন ৰজা হৰিচন্দ্ৰ ভয় খুৱাই দিয়া নাই দেই, যে নিজৰ পুত্ৰক ত্যাগ কৰিব লগা হৈছে, পত্নীক ত্যাগ কৰিব লগা হৈছে, ৰাজ্য এৰিব লগা হৈছে, শ্মশানত গৈ চাণ্ডালৰ বৃত্তিও ধাৰণ কৰিব লগা হৈছে। কিন্তু ইমানখিনি কষ্ট পোৱাৰ পাছতো তেওঁ যে স্থিৰে থাকিল, তেতিয়া তেওঁলোকৰ জীৱনত এনেকুৱা কি আছিল? কাহানিও ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, ৰজা অম্বৰীশ, ৰজা হৰিচন্দ্ৰ, এইসকল মহান মহান ভক্তই জীৱনটোক লৈ কাহানিও বিলাপ কৰা নাই যে হাই কণা বিধিয়ে মোৰ জীৱনত কি লিখিলে, হাই ভগৱন্তই মোৰ লগত এনেকুৱা কিয় কৰিছে। মনুষ্য কিয় লাগে? সেই আন্তৰিক শক্তিটো, যাতে জীৱনত যেনেকুৱা পৰিস্থিতিয়ে নাহক তেওঁৰ প্ৰতি যাতে বিশ্বাসটো ভাগি নাযায়। আমি কৈ থাকোঁ যে বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ, শুনিবলৈ একেবাৰে সহজ, কিন্তু বিশ্বাসটো আটাইতকৈ গভীৰ বস্তু। কেনেকৈ চাওকচোন, আজি যদি আপোনাক সোধা হয় আপোনাৰ যি পিতৃ মাতৃ, আপুনি চকুৰে দেখিছেনে যে সেয়া আপোনাৰ পিতৃ মাতৃ? আপুনি মই কোনেও ক'ব নোৱাৰোঁ, কাৰণ আমাক পৰিচয় দিয়া হ'ল, মাতৃহে জানয় কাৰো বীৰ্যে পুত্ৰ। মাতৃয়ে সন্তান জন্ম হোৱাৰ পাছত যেতিয়া জনা বুজা হয়, পৰিচয় কৰাই দিয়ে যে এয়া পিতৃ, এয়া ভাতৃ, এয়া খুৰা, এয়া খুৰী, পৰিয়ালৰ যিখিনি সম্বন্ধ, নহয়নে? শাস্ত্ৰ হৈছে জননী স্বৰূপা, শাস্ত্ৰই দেখুৱাই দিয়ে ঈশ্বৰ কোন। আৰু তাৰ বাবে ভাগৱত মাৰ্গত পোনপ্ৰথম প্ৰয়োজন কি? ভাবুকতা। সেইবাবে ভাগৱতৰ ভবৰ্ণই কৈছে ভাবুকতাৰ কথা, ভকাৰম ভাবুকম জ্ঞেয়ম। ভাবুকতাটো অবিহনে কোনেও ধৰ্ম মাৰ্গত আগবাঢ়িব নোৱাৰে। গকাৰম জ্ঞানম উদ্ভৱম, সেই ভাবুকতাটো আহিলে জ্ঞান আহিব। সেই জ্ঞান কি? সাংসাৰিক জ্ঞান নহয়, ৱকাৰম বৈষ্ণৱী জ্ঞানম। সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলেনো কি লাভ হ'ব? তকাৰম তত্ত্ব ভাৱকম, সেই তত্ত্ব জানি জীৱ তৰি যাব পাৰিব। আৰু ভাবুকতাটো এনেকুৱা এটা বিষয়, ঈশ্বৰৰ সন্মুখত যে সজাই থোৱা আছে নৈবেদ্যৰ ঠগীখন, তাৰ পৰা বুটমাহ মগুমাহ ফল মূল খাবলৈ ঈশ্বৰ নাহে, কিন্তু কিয় অৰ্পণ কৰা হয়? সেই নৈবেদ্যৰ ঠগীখনে ভক্তজনৰ ভাৱটোক বুজায়, আৰু যি ভাৱেৰে ভক্তজনে নৈবেদ্যৰ ঠগীখন আগবঢ়াইছে, সেই ভাৱক যেতিয়া ভগৱন্তই গ্ৰহণ কৰে, তেতিয়া সেয়া প্ৰসাদ হৈ পৰে। ভক্তি মাৰ্গটো পোনপ্ৰথম প্ৰয়োজনীয় বস্তু হৈছে কি? ভাৱ। সেইবাবে কোৱা হৈছে ভাৱগ্ৰাহী জনাৰ্দন, ঈশ্বৰৰ প্ৰতি কি ভাৱ আছে সেইটোহে ঈশ্বৰে আমাক বিচাৰে। উদাহৰণ চাওকচোন, যেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চপাণ্ডৱৰ হৈ, কাৰণ মহাভাৰতৰ যুদ্ধ ভগৱন্তইও বিচৰা নাছিল, পাণ্ডৱেও বিচৰা নাছিল, কিন্তু যেতিয়া যুদ্ধৰ পৰিস্থিতি একেবাৰে বাধ্যবাধকতাত গুচি আহিল, তেতিয়া ভগৱন্ত কৃষ্ণই পঞ্চপাণ্ডৱৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছে। আৰু সন্ধি কৰিবলৈ যাওঁতে আমি মানুহৰ আমাৰ চিন্তাটো কেনেকুৱা? ক'ৰবাত যদি মই থাকিবলৈ যাওঁ, তেতিয়াহ'লে ক'ৰবাত যদি থাকিব লগা হয়, তেতিয়া মনুষ্য বুদ্ধিৰে মই কি ভাবিম? যে তাত মোৰ থকাৰ সা সুবিধাখিনি আছেনে নাই, খোৱা বোৱা, গা পা ধোৱা। সহজ ভাৱত কৈছোঁ এইখিনি কথা, ইয়াত কোনো কঠিনতা নাই, যে নিজৰ সা সুবিধাখিনি প্ৰথমতে চাম। কিন্তু ভগৱন্তই কি দেখুৱাইছে? নিজৰ সকলো সা সুবিধা থকাৰ পাছতো যদি তাত ভাৱ ভক্তি নাই, মনুষ্যই সেই স্থান পৰিত্যাগ কৰিব লাগে। ঈশ্বৰেই পৰিত্যাগ কৰিছে, আমিতো মনুষ্য। কাৰণ দুৰ্যোধনৰ ৰাজকাৰেঙত সকলো সুবিধা আছে,
প্ৰয়োজনীয় সকলো সুখ স্বাচ্ছন্দ্য সেই ৰাজকাৰেঙত আছে, কিন্তু ভগৱন্ত গৈ পেলাই সেই দুৰ্যোধনৰ ৰাজকাৰেঙত থকাগৈ নাই। তেওঁতো দ্বাৰকাৰ অধিপতি। কিয়? কাৰণ দুৰ্যোধনৰ সকলো সা সুবিধা থকাৰ পাছতো তাত ঈশ্বৰৰ প্ৰতি, ভগৱন্তৰ প্ৰতি বা দ্বাৰকাধীৰ প্ৰতি কোনো ভাৱ ভক্তি তাত নাই। গতিকে সেই ৰাজকাৰেং ত্যাগ কৰি তেওঁ কলৈ গৈছে? বিদুৰৰ ভগা পজালৈ। বিদুৰৰ ভগা পজা, বৰষুণ দিলে পানী পৰে, কিন্তু সেই ভগা পজাটোৰ ভিতৰত কি আছে? ঈশ্বৰৰ প্ৰতি ভাৱ আছে। ভগৱন্ত আগমন কৰাৰ লগে লগে বিদুৰৰ পত্নীয়ে যেতিয়া দেখিছে ভগৱন্ত সাক্ষাৎ জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি ভগৱন্ত আহিছে বুলি ইমান আত্মবিভোৰ হৈ পৰিল যে ঘৰখনত অতিথিজন আহিলে যেনেকৈ আমি সেৱা শুশ্ৰূষা অতিথিক দিবলৈ একো নাই, ঘৰতে কল দুটামান আছিল, তাকে ভগৱন্তক নিবেদন কৰোঁতে বোলে কলৰ বাকলিটো গুচাই দিওঁতে কলটো পেলাই দিলে, বাকলিটো ভগৱানৰ হাতত তুলি দিলে। কিন্তু ভগৱন্ত যে ভক্তৰ ভাৱৰ অধীন, বাকলিটো ভগৱন্তই গ্ৰহণ কৰিছে। আমাৰ মানুহক কলৰ বাকলি এটা দি চাওকচোন, খেদা মাৰি যাব, দিবলৈ কোৱা নাই, কাৰণ আমাৰ চিন্তাবিলাক কেনেকুৱা। আৰু ঈশ্বৰৰ ইমান ভাৱ গভীৰ যে বাকলিটো দিলতো তেওঁ গ্ৰহণ কৰিছে। কিন্তু আমি ভকতি কৰিছোঁ, কেতিয়াবা কোনোবাই কিবা এটা সাধাৰণ কথা এটা এই কাক কথা ক'বলৈ আহিছে বুলি আমি খেদা মাৰি যাওঁ। তেতিয়াহ'লে সেই ভাৱটোত ভক্তি সম্ভৱ নহয়।